हेलो बंधु वेलकाम टू माय सेकेंड चैनल भाई ब्लॉगल स्वागतम। हेलो बंधु आज मैं ये सेकेंड चैनल खुलिছোঁ आज बहुत दिन मूर किहर कारण मैं सेकेंड चैनल है बहुत दिन मैं काम कर मोर गाटो अलग भल नाছিলে गाटो दुर्बल आছিলে और मैं मेडिकल थकिबलगिया आছিলে और यूट्यूबर मैं 4 बছर एक्सपिरियेंस আছে मैं यूट्यूब और फेसबुक काम कर आइছোঁ आपनालोকক এই ব্লগ এইটো মোৰ ব্লগ চেনেল হ'লেও আপোনালোকক এনেকুৱা টেকনিকেলৰ কিছুমান নলেজৰ কথা আপোনালোকক কম আৰু শিকাম ইউটিউবত কেনেকৈ ভিডিঅ' দিব লাগে ইউটিউবত কেনেকৈ ভিডিঅ' শ্বুট কৰিব লাগে ইউটিউবত ভিডিঅ' কেনেকৈ আপুনি এৰিব লাগে ইউটিউবত ভিডিঅ' কেনেকৈ আপলোড কৰিব লাগে এই কিছুমান তথ্য জানিবলৈ আপুনি এই ভিডিঅ'টো চাই থাকক আৰু শেষলৈকে চাওক আৰু বন্ধু মোৰ ভিডিঅ'টো যদি চাই ভাল পায় এটা সৰু লাইক আৰু শ্বেয়াৰ কৰিব কমেণ্ট দিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তেতিয়াহে আপোনালোকে এনেকুৱা ভিডিঅ' কিছুমান অগন্তত চাই থাকিবলৈ পাৰিব। বন্ধু এতিয়া দেখিছে মই এখন চইলৰ ভিতৰত সোমাই আছোঁ কিহৰনো মই কিছুমান মানুহৰ আগত ভিডিঅ' শ্বুটিং কৰিবলৈ বেয়া পাওঁ আৰু ঘৰতো মোৰ মানুহ আছে যি নেকি ল'ৰা ছোৱালী আছে আৰু সি হাল্লা কৰি থাকে সেইটো কাৰণে ভিডিঅ' বনাব নোৱাৰোঁ। এতিয়া মই আজি ওলাই আহিছোঁ এখন মোৰ ঘৰৰ ওচৰতে আছে এইফালে ছাইডত আছে এইটো তেনুৱালী দেখিছে তেনুৱালীত ওচৰত মই ৰখি আছোঁ এখন চইলৰ ভিতৰত মোৰ ঘৰৰ ওচৰত থকা। কিন্তু বন্ধু যদি আপুনি ভাবিছে ইউটিউবৰ পৰা পইচা কামাম আপুনি সঠিককৈ আপুনি ইউটিউবৰ বিষয়ে অলপ দিন 2-3 মাহ আপুনি শিকি লওক কেনেকৈ ছেটিং কৰিব লাগে ইউটিউব চেনেল কেনেকৈ খুলিব লাগে আৰু এইবিলাক নাজানাকৈ কোনো আপুনি ভিডিঅ' ভাইৰেল কৰিব নোৱাৰে। ভিডিঅ' ভাইৰেল কৰিব হ'লে আপুনি টাইটেল দিব লাগিব সঠিক টাইটেল দিব লাগিব ডিছকাশ্যন লগাব লাগিব আৰু এখন থাম্বনেল মানে পোষ্টাৰ বনাব লাগিব ভিডিঅ'টোৰ আপুনি পোষ্টাৰ এনেই ভিডিঅ'ত আজিকালি দেখিছে কেনেকুৱা মানুহে থাম্বনেল বনায় পোষ্টাৰ বনায় এনেকুৱা ভিডিঅ' এডিট কৰিব পাৰিব লাগিব এডিট শিকিব লাগিব আৰু বহুত কিছুমানে মানে আজিকালি বহুতো মানে মানুহে থাম্বনেল এডিট আৰু এডিট ক'ৰ পৰা কৰিব কোনটো এপছ ডাউনলোড কৰিব লাগিব এনেকুৱা কিছুমান নাজানে তথ্য আৰু যিটো মানুহে জানে সেই মানুহটোৱে এইটো ভিডিঅ' চাই লাভ নাই বন্ধু আৰু যোনে নাজানে মোৰ ভিডিঅ'টো চাই থাকক শেষলৈকে চাওক আৰু গম পাব এইটো মোৰ প্ৰথম চেনেল হয় ফাৰ্ষ্ট ভিডিঅ' হয় যি নেকি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিব তেতিয়াহে মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকিবলৈ আৰু শিকিবলৈ পাৰিব। সেই বন্ধু আপুনি ভাবিছে নেকি যে ইউটিউবে মোক পটক কাৰণে পইচা দিব আপুনি 1000 ছাবস্ক্ৰাইব আৰু 1000 ছাবস্ক্ৰাইব 10 মিলিয়ন ভিউজ আৰু 10 মিলিয়ন ভিউজ আৰু 4000 ঘণ্টা ৱাচ টাইম ক্লিয়াৰ কৰিব লাগিব তেতিয়াহে আপোনাক ইউটিউবে পইচা দিব। নহয় আপুনি শ্বৰ্ট ভিডিঅ' দিয়ক নহ'লে লং ভিডিঅ' দিয়ক এনি ভিডিঅ' দিয়ক আপুনি এই ৱাচ টাইম আৰু এই ভিউজ আৰু ছাবস্ক্ৰাইব ক্লিয়াৰ কৰিব লাগিব 1000 ছাবস্ক্ৰাইব আৰু আপোনাৰ 4000 ঘণ্টা ৱাচ টাইম আৰু আপোনাৰ 10 মিলিয়ন ভিউজটোতো আপুনি ইমান পটকনে কৰিব নোৱাৰে গতিকে ভিডিঅ' চাই আপুনি যদি সঠিককৈ শিকি লয় তেতিয়া আপুনি ভিডিঅ' সঠিক জেগাত আপোনাৰ ৰেংক কৰিব আপুনি শিকিব পাৰিব আৰু পটকনে আপোনাৰ ভিডিঅ' ভাইৰেল হ'ব। মানুহে ঢেৰ ভিডিঅ' বনাব নালাগে এটা দুটা ভিডিঅ'তে ভাইৰেল হৈ যায় কিছুমান মানুহে কিয় সঠিক টাইটেল আৰু ডিছকাশ্যন সিহঁতে ভাল কৰি দিয়ে আৰু আপুনিও শিকি লওক আৰু আপোনাক মই জনাবলৈ পাই ভাল হৈছোঁ বহুত মানুহে ভাবে মোক এটা ভিডিঅ' বনাবলৈ বহুত ডাঙৰ এটা ফোন লাগিব বহুত দামী ফোন লাগিব ভাল কেমেৰা লাগিব এনেকুৱা তথ্য একো নালাগে আপোনাৰ হাতত যদি বন্ধু 8000-10,000 টকা এটা ফোন আছে সেই ফোনটোৱে আপুনি ভিডিঅ' শ্বুট কৰি ভিডিঅ' ইউটিউবত চেনেল বনাই আপলোড কৰিব পাৰে। কিন্তু এই তথ্য জানিবলৈ আপুনি কেনেকৈ কৰিব লাগে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'বোৰ পাবলৈ ছাবস্ক্ৰাইব কৰিব আৰু আপুনি চাই থাকিব মোৰ ভিডিঅ'বোৰ আৰু অগন্তত আপোনালোকক মই শিকাই দিম কেনেকৈ কৰিব লাগে আহক তেনেকৈ বাই মই নেক্সটটো হেৰিয়ত আপোনালোকে লগ পাব।